Hello friends, welcome to our channel. আজি আমি question number 8 ৰ পৰা discuss কৰিম। এতিয়া আমি চাম question number 8. Question number 8 টো দিছে তোমালোকৰ ৰীতাই এখন চুটি গল্পৰ কিতাপত থকা মুঠ 75 পৃষ্ঠাৰ 3/5 অংশ পঢ়িলে। কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল? মুঠতে কিমান পৃষ্ঠা আছিলে কিতাপখনত 75টা। ৰীতাই পঢ়িলে তোমালোকৰ 3/5 অংশ। মুঠতে গতিকে ৰীতাই কিমান পৃষ্ঠা পঢ়িলে টোটেল? 75 into 3/5। এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব? 45 পৃষ্ঠা। এতিয়া কি কৰিব লাগিব? কোৱেশ্চনটোত সুধিছিলে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল? মুঠ পৃষ্ঠা আছিলে 75, ৰীতাই পঢ়িলে 45। গতিকে আমি কি কৰিম? টোটেলৰ পৰা ৰীতাই পঢ়াখিনি মাইনাস কৰি দিলে আমি কিমান পঢ়িবলৈ বাকী থাকিল এইখিনি পাম। এটাকে কি হ'ব? বাকী থাকিল পঢ়িবলৈ ইকুৱেল টু 25 minus 45 ইকুৱেল টু কি হ'ব? 30 পৃষ্ঠা। এটাকে বাকী থাকিল পঢ়িবলৈ ইকুৱেল টু কিমান হ'ব? 75 minus 45 is equal to হ'ব 30 পৃষ্ঠা। এইটোৱে হৈছে তোমালোকৰ question number 8 ৰ answer। Next হ'ব question number 9. Question number 9 টো দিছে এজন মানুহৰ হাতত 200 টকা আছিল। তাৰে 1/5 তেওঁ বাছৰ ভাড়া হিচাপে দিলে। মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল? মুঠ টকা আছিলে 200 টকা। বাছৰ ভাড়া হিচাপে দিলে তেওঁ 1/5 অংশ। এতিয়া তেওঁ মুঠ বাছৰ ভাড়া কিমান খৰচ কৰিলে হ'ব? 200 into 1/5। ক্যালকুলেশন কৰিলে কিমান পাম আমি? 40 rupees। গতিকে মানুহজনৰ হাতত কিমান টকা বাছিল? মানুহজনৰ হাতত টোটেল টকা বাছিল কি হ'ব? 200 minus 40 is equal to কিমান হ'ব? 160। এতিয়া আমি চাম question number 10. Question number 10 টো দিছে ৰঞ্জুহঁতৰ ঘৰত থকা দুটা পানীৰ টেংকিত পুৱাৰ ভাগত প্ৰতিটোকে 500 লিটাৰকৈ পানী আছিল। এটা টেংকিৰ 3/5 অংশ পানী গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ'ল আৰু আনটো টেংকিৰ 1/4 অংশ পানী ৰন্ধা বঢ়া কামত খৰচ হ'ল। এতিয়া দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল? এতিয়া আমি question number 10 ৰ আনসাৰটো চাওঁ। কি কৈছে তোমালোকৰ কুৱেশ্যনটোত? ফাৰ্ষ্ট টেংকিত পানী আছিল 500 লিটাৰ। ঠিক একেদৰে সেকেন্ড টেংকিটো কিমান পানী আছে বুলি কৈছিলে? 500 লিটাৰ। আৰু গা ধোৱা আৰু কাপোৰ ধোৱাৰ বাবে খৰচ কৰিলে কি হ'ব? গা ধোৱা আৰু কাপোৰ ধোৱাৰ বাবে খৰচ কৰিছিলে তোমালোকৰ ফাৰ্ষ্ট টেংকিৰ 3/5 অংশ। গতিকে কি হ'ব? 500 into 3/5। এইখিনি ক্যালকুলেশন কৰিলে আমি কি পাম? 300 লিটাৰ। নেক্সট কৈছে ৰন্ধা বঢ়া কামত পানী খৰচ কৰে তোমালোকৰ সেকেন্ড টেংকিটোৰ 1/4 অংশ। গতিকে কি হ'ব? 500 into 1/4। ক্যালকুলেশন কৰিলে আমি পাম 125 লিটাৰ। গতিকে তোমালোকক কুৱেশ্যনটোত সুধিছিলে দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল? গতিকে কি হ'ব? টোটেল আছিলে কিমান? টোটেল হ'ব তোমালোকৰ 1000 লিটাৰ। তাৰ পৰা আমি কি কৰিম? যিখিনি খৰচ হ'ল দুয়োটা টেংকি মিলি সেইখিনি মাইনাস কৰিম। কি হ'ব? 1000 minus 300 plus 125। এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব তোমালোকৰ? 575 লিটাৰ। এইটো হৈছে তোমালোকৰ question number 10 ৰ আনসাৰ। নেক্সট হৈছে তোমালোকৰ question number 11 আৰু 12। Question number 11 আৰু 12 তোমালোকৰ হোমৱৰ্ক। যদি নোৱাৰা তেতিয়াহ'লে মই কৰি দিম কমেন্ট সেকশনত কমেন্ট কৰিবা। এতিয়া চাম আমি question number 13। Question number 13 টো দিছে 3/4 into ইয়াতে তোমালোকক কি হ'ব সুধিছে? ইকুৱেল টু 9/20। আমি কি জানো? 4 ৰ লগত কি মাল্টিপ্লাই কৰিলে 20 হ'ব আৰু 3 লগত কি মাল্টিপ্লাই কৰিলে 9 হ'ব। গতিকে আমি কি জানো? 3 লগত 3 মাল্টিপ্লাই কৰিলে কি হ'ব? 9 আৰু 4 ৰ লগত কি হ'ব? 5 মাল্টিপ্লাই কৰিলে হ'ব 20। নেক্সট হৈছে 2/3 into ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে ইকুৱেল টু 1 হ'ব। ইয়াৰ লগত কি মাল্টিপ্লাই কৰিম?
ইয়াতে 3 মাল্টিপ্লাই কৰিম আৰু ইয়াতে 2 মাল্টিপ্লাই কৰিম 2 হৈছে 3 ইয়াতে হ'ব 6ৰ লগত কি মাল্টিপ্লাই কৰিলে 12 হ'ব 2 আৰু ইয়াতে কি 5ৰ লগত কি মাল্টিপ্লাই কৰিলে 25 হ'ব 5 ঠিক তেনেদৰে ইয়াতে হ'ব 2/3 ইনটু ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে 1 হ'ব ইয়াতে 3 মাল্টিপ্লাই কৰিব লাগিব আৰু ইয়াতে 2 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া কি হ'ব গোটেইখিনি কেনসেল গৈ কি হ'ব তোমালোকৰ ইকুৱেল টু 1 হ'ব নেক্সট হৈছে ইয়াতে কি মাল্টিপ্লাই কৰিম সুধিছে ইয়াতে হ'ব তোমালোকৰ ইয়াতে 7 মাল্টিপ্লাই কৰিম আৰু ইয়াতে 5 তেতিয়া হলে কি হ'ব কেনসেল গৈ কি হ'ব 1 থাকিব এইখিনিয়ে হৈছে তোমালোকৰ 2.1 চেপ্টাৰটো তোমালোকৰ ইয়াতে